পুনৰ মদিনাত মৃত্যু অসমৰ হজযাত্ৰী। উমৰা হজ আদায় কৰিবলৈ গৈ মৃত্যু এগৰাকী হজযাত্ৰীৰ। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ দৰঙৰ ছাইদ বাদশ্বাহ নামৰ হজযাত্ৰীৰ মৃত্যু। পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু। দৰঙৰ ধুলাৰকী থানা অন্তৰ্গত পানীয়াখাত গাঁৱৰ ছাইদ বাদশ্বাহ নামৰ এগৰাকী হজযাত্ৰীৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। উমৰা হজ আদায় কৰিবলৈ যোৱা ৪৬ বছৰীয়া ছাইদ বাদশ্বাহ নামৰ হজযাত্ৰীৰ মৃত্যু হৈছে। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হয় হজযাত্ৰীজন। জানিব পৰা মতে প্ৰায় ১৫ দিন মদিনাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে হজযাত্ৰীগৰাকী। বৃহস্পতিবাৰে ভাৰতীয় সময়মতে আবেলি ৪ বজাত মৃত্যুক আঁকোৱালি লয়। উল্লেখ্য যে মদিনাত জানাজা সম্পূৰ্ণ কৰি কবৰস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে। ২ সন্তানৰ পিতৃ আছিল ছাইদ বাদশ্বাহ। জীৱিত অৱস্থাত বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ আছিল তেওঁ। ধুলা জামে মছজিদৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। ঘটনাটো পানীয়াঘাট গাঁৱৰ মোৰ খুৰা ছাইদ আলী। আপোনাৰ যোৱা ফেব্ৰুৱাৰীৰ ১১ তাৰিখে ৰাতিৰ ১:৩০মান বজাত ঘৰৰ পৰা গৈছিলে মক্কালৈ উমৰা হজলৈ। যোৱাৰ পিছত তাৰপিছত আপোনাৰ মক্কাৰ কামখিনি শেষ হ'ল এসপ্তাহমান। তাৰপিছত হোৱাৰ পিছত যেতিয়া মদিনালৈ যাব তেতিয়া আপোনাৰ গাড়ীতে আপোনাৰ বাছত উঠিছিলে। যেতিয়া মদিনালৈ যাবলৈ তেতিয়া বাছতে মানে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে। হোৱাৰ পিছত তাৰপিছত মদিনাত লৈ গ'ল। লৈ যোৱাৰ পিছত হস্পিটেলত আছিলে, ICUত আছিলে। অপাৰেশ্যনো হৈছিলে, অপাৰেশ্যন ছাকচেছ হৈছিলে। হোৱাৰ পিছত ইমান দিন ICUতে থাকিলে। থকাৰ পাছত আজি মানে সন্ধিয়া মানে আমাৰ ইয়াতে ৪টামান বজাত, তেতিয়া তাতে ১২টা, ১২:৩০মান বাজিছে চাগে, তেতিয়াতো তাৰ পৰা খবৰ আহিছে মানুহজন মানে ইণ্টেকাল হৈছে বুলি। বেমাৰটো মানে প্ৰেছাৰ আছিলে, প্ৰেছাৰ ষ্ট্ৰক হৈছিলে। ছাইদ আলী, মহম্মদ ছাইদ আলী, ঘৰ পানীয়াঘাট। নাই আৰু ইয়াতেনো তাতে আমাৰ পাক জাগা তাতে আছে যদি তাতে দাফন কৰাটো ভাল। তাতে হয়তো আল্লাই যদি বিচাৰে জান্নাতুল বাকিত দাফন কৰা হ'ব, তেওঁ তাতে জানাজা দিয়া হ'ব। আমি ইয়াতে চবে মিলি হয়তো কালি জিয়াৰত কৰি আমাৰ ৰাজহুৱা কবৰস্থানত আমি দোৱা একবাৰ কৰি দিম চবে মিলি ৰাইজ। বাদ কৰি হ'ব